নমস্কাৰ, এয়া আছিলে মোৰ দুপৰীয়াৰ সাধাৰণ নিৰামিষ এসাঁজ। পিঁয়াজ, নহৰু, তেল মই ব্যৱহাৰ কৰা নাই। আৰু আজি বনাইছোঁ পাপৰ, ডালমা, লগত আছে কঁঠালগুটি পিটিকা আৰু দুবিধ আছে আচাৰ। সাধাৰণতে মই যেতিয়া যিখন ঠাইলৈকে ফুৰিবলৈ যাওঁ সেই ঠাইৰ খাদ্য সম্ভাৰৰ জুতি লোৱাৰ লগতে তেওঁলোকৰ ৰন্ধন প্ৰণালীও শিকি আহোঁ। তৃতীয়বাৰৰ কাৰণে যেতিয়া মই ভুৱনেশ্বৰ, পুৰী, উৰিষ্যা গৈছিলোঁ, তেওঁলোকৰ বিখ্যাত ফেমাছ ডালমাটো খাই ইমান বেছি ভাল পাইছিলোঁ আৰু খোৱাৰ লগতে তেওঁলোকৰ ৰেচিপিটো শান্তিনীতিৰ পৰা শিকি আহিছিলোঁ। আৰু আজি সেয়াই মই বনালোঁ, যিহেতুকে নিৰামিষ খাম আৰু সেইকাৰণে ভাবিলোঁ যে আজি ডালমাখন বনাওঁ। যিসকলে আগৰে পৰা মোৰ ভিডিঅ' চাই তেওঁলোকে নিশ্চয় জানে মাছ মাংসতকৈ মোৰ নিৰামিষ, বইল এনেকুৱা ধৰণৰ খাদ্যবোৰ খাবলৈ মই বহুত বেছি ভাল পাওঁ। আৰু মই এতিয়া আপোনালোকক খাই পেলাই জনাম কেনেকুৱা হৈছে খাবৰ কাৰণে। ডালমা সঁচাই বহুত ধুনীয়া হৈছে। একদম উৰিষ্যাত মই যেনেকুৱা খাইছিলোঁ, শান্তিনীতিৰ পৰা শিকিছিলোঁ তেনেকুৱাই হৈছে। ৰেচিপি আহি আছে, আপোনালোকে চাব। আৰু যিসকলে কেতিয়াও বনোৱা নাই বা খোৱা নাই, এবাৰ ডালমা এনেকৈ বনাই খাব। আৰু লগত আছিলে কঁঠালগুটি পিটিকা, যিটো মোৰ খুব প্ৰিয় হয়, চাগে বহুতৰে প্ৰিয় হয় কঁঠালগুটি পিটিকা। আৰু আছে, আৰু এইপিনে আছে অমৰাৰ আচাৰ। সঁচাকৈ ডালমাখন বহুত ভাল হৈছে, বহুত টেষ্টি হৈছে। যিদিনাখন নিৰামিষ থাকে সেইদিনাখন বনাই খাব পাৰিব। সকলোৱে ভালে থাকক। আজিলৈ আহোঁ, বাই বাই।